US টিমৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল US টিমৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে যোৱাবাৰটো অকনমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে হে গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকচনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে এটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নোটিছত অলৰেডি কথাটো গুছি গল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় এটি যে জাস্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মূৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ শেষ কৰি দিলোহেঁতেন অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হক সমান হৈ যাওক যেনেকৈ হয়